তেলক লৈ আৰম্ভ মহাসমৰ ট্ৰাম্পৰ ভাষণে সলালে কূটনীতিৰ দিশ ভাৰতৰ শক্তি নীতি হৈ পৰিছে গোলকীয় ৰাজনীতিৰ নতুন চালিকা শক্তি কূটনীতি নে গোপন চুক্তি ট্ৰাম্পৰ প্ৰশংসাৰ আঁৰৰ ৰহস্য কি তেল ৰাজনীতিৰ নতুন অধ্যায় ভাৰত আমেৰিকা আৰু ৰাছিয়া ক'ত থিয় দিছে বৰ্তমান বিশ্বৰ বৃহৎ অৰ্থনৈতিক আৰু ৰাজনৈতিক শক্তিসমূহৰ মাজত যি গোপন খেল চলিছে সেয়া কেৱল তেলৰ ৰাজনীতিয়ে নহয় বৰং এখন নতুন বিশ্ব ব্যৱস্থা গঢ়াৰো কৌশল শেহতীয়াকৈ ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক ডাঙৰ মন্তব্য আগবঢ়াইছে প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া আশ্বাসৰ কথা উল্লেখ কৰি ট্ৰাম্পে কৈছে যে ভাৰতে এই বছৰৰ শেষৰ ফালে ৰাছিয়াৰ পৰা তেল আমদানি যথেষ্ট পৰিমাণে হ্ৰাস কৰিব কিন্তু আচৰিত কথাটো হ'ল যিজন ট্ৰাম্পে সপ্তাহমানৰ আগতে ভাৰতৰ ওপৰত 25% শুল্ক লগোৱাৰ ভাবুকি দিছিল সেইজন ট্ৰাম্পে এতিয়া ভাৰতৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে এনে পৰিস্থিতিত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয় যে ট্ৰাম্পে সঁচাকৈ নিজৰ স্থিতি সলনি কৰিছেনে নে ইয়াৰ আঁৰত আন কোনো ডাঙৰ কূটনৈতিক খেল জড়িত হৈ আছে আহক ট্ৰাম্পৰ এই মন্তব্যৰ প্ৰকৃত তাৎপৰ্য কি এই ক্ষেত্ৰত ভাৰতৰ কৌশল কেনেধৰণৰ আৰু ইয়াৰ প্ৰভাৱ ৰাছিয়া আমেৰিকা তথা বিশ্বৰ তেল বজাৰত কেনেদৰে পৰিব সেই বিষয়ে বিতংভাৱে বুজি লওঁ ৱাশ্বিংটন ডিচিত নাটোৰ সচিব প্ৰধান মাৰ্ক ৰুটৰ সৈতে হোৱা এক বৈঠকত ট্ৰাম্পে সাংবাদিকৰ লগত এইদৰে কয় চাওক ভাৰতে মোক জনাইছে যে তেওঁলোকে তেল আমদানি হ্ৰাস কৰাৰ দিশে আগবাঢ়িছে এটা প্ৰক্ৰিয়া আপুনি হঠাতে সকলো বন্ধ কৰিব নোৱাৰে কিন্তু বছৰৰ শেষলৈ তেওঁলোকৰ আমদানি প্ৰায় শূন্য হৈ পৰিব এয়া এক ডাঙৰ কথা কাৰণ সময়তে আমদানি 40% পৰ্যন্ত আছিল ভাৰতে এক মহান ভূমিকা লৈছে মই কালি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিছিলো তেওঁলোকে সঁচাকৈ ভাল কাম কৰিছে ট্ৰাম্পে লগতে চীন আৰু ৰাছিয়াৰ সম্পৰ্কৰ ওপৰতো মন্তব্য কৰে ৰাছিয়াৰ সৈতে চীনৰ সম্পৰ্ক কিছু পৃথক এই সম্পৰ্ক পূৰ্বতে ইমান ঘনিষ্ঠ নাছিল কিন্তু বাইডেন আৰু ওবামাৰ শাসনকালত তেওঁলোক ওচৰ চাপিবলৈ বাধ্য হয় এয়া এক স্বাভাৱিক সম্পৰ্ক নহয় পৰিস্থিতিহে তেওঁলোকক একত্ৰিত কৰিছে তেওঁ লগতে কয় যে ৰাছিয়া ইউক্ৰেইন যুদ্ধখন শক্তি তেল বা অন্য যিকোনো উপায়েৰে সমাপ্ত কৰাৰ বাবে তেওঁ আলোচনা কৰিবলৈ সাজু কল্পনা কৰক যোৱা মাহত যিজন ট্ৰাম্পে কৈছিল যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ভাৰতে গধুৰ শুল্ক ভৰিব লাগিব আজি সেইজন ট্ৰাম্পে ভাৰতৰ গুণাগুণ গাইছে এয়া নিঃসন্দেহে এক ডাঙৰ পৰিৱৰ্তন কেইসপ্তাহমানৰ আগতে তেওঁ ভাৰতক 25% অতিৰিক্ত শুল্কৰ ভাবুকি দিছিল যাতে ভাৰতে ৰাছিয়াৰ পৰা তেল কিনা বন্ধ কৰে আৰু অৰ্থনৈতিক লোকচানৰ সন্মুখীন হয় কিন্তু এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনত কথা পাতি দীপাৱলীৰ শুভেচ্ছা জনোৱাৰ পিছতে ট্ৰাম্পৰ সুৰ সম্পূৰ্ণ সলনি হৈ পৰিছে দৰাচলতে এয়া এক সুপৰিকল্পিত কূটনৈতিক কৌশল আমেৰিকাই কেতিয়াও নিবিচাৰে যে ভাৰত সম্পূৰ্ণৰূপে ৰাছিয়া বা চীনৰ শিবিৰত গুচি যাওক ট্ৰাম্পে ভালদৰে জানে যে এছিয়াত ভাৰতৰ সমৰ্থন অবিহনে আমেৰিকাৰ স্থিতি দুৰ্বল হৈ পৰিব সেয়েহে ট্ৰাম্পৰ এতিয়া লক্ষ্য সংঘাত নহয় বৰঞ্চ সহযোগিতা স্থাপন কৰা ট্ৰাম্পৰ মূল চিন্তা হৈছে যে যুদ্ধৰ মাজতো ৰাছিয়াই তেল বিক্ৰী কৰি বিপুল লাভ অৰ্জন কৰি আছে আনফালে বিশ্বৰ তৃতীয় বৃহত্তম তেল আমদানিকাৰী দেশ ভাৰত হৈছে ৰাছিয়াৰ এজন মুখ্য গ্ৰাহক 2022 চনৰ পিছত ভাৰতে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত বৃহৎ পৰিমাণৰ খাৰুৱা তেল ক্ৰয় কৰিছিল যাৰ ফলত ভাৰতে যথেষ্ট লাভৱান হৈছিল ইয়াৰ বাবে দেশত পেট্ৰল আৰু ডিজেলৰ মূল্য সুস্থিৰ হৈ থকাত অৰ্থনীতিত এক হকা আহিছিল কিন্তু ভাৰতৰ এই পদক্ষেপে আমেৰিকা আৰু ইউৰোপক অস্বস্তিত পেলাইছিল কাৰণ তেওঁলোকৰ নিষেধাজ্ঞা সত্ত্বেও ৰাছিয়াৰ আয় বিশেষ হ্ৰাস পোৱা নাছিল ট্ৰাম্পৰ এই শেহতীয়া মন্তব্য এনে এক সময়ত আহিছে যেতিয়া আমেৰিকাই নিজেই নিজৰ তেল ৰপ্তানি বৃদ্ধি কৰিব বিচাৰিছে যদি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কমায় তেন্তে ভাৰতে আমেৰিকা বা ছৌদি আৰবৰ দৰে দেশৰ পৰা তেল কিনিবই লাগিব ইয়াৰ পৰা স্পষ্ট যে ট্ৰাম্পৰ এই কোমল স্থিতিৰ আঁৰত অৰ্থনৈতিক লাভালাভৰ এক কৌশল জড়িত থাকিব পাৰে অৱশ্যে এইটো সত্য যে বিগত কেইবছৰমানত ভাৰতৰ বৈদেশিক নীতি সম্পূৰ্ণৰূপে স্বাৱলম্বী আৰু ভাৰসাম্যপূৰ্ণ হৈ আহিছে আমেৰিকাই হওক বা ৰাছিয়া ভাৰতে সদায় নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ অগ্ৰাধিকাৰ দি আহিছে যেতিয়া পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰিবলৈ ভাৰতৰ ওপৰত হেঁচা দিছিল তেতিয়া ভাৰতে স্পষ্টভাৱে কৈছিল আমাৰ নাগৰিকৰ স্বাৰ্থত আমি য'তেই সস্তাত পাম তাৰ পৰাই তেল কিনিম গতিকে যদি ট্ৰাম্পে এতিয়া নিজেই কৈছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি ক্ৰমান্বয়ে হ্ৰাস কৰিছে তেন্তে এই ভাৰতৰ কূটনৈতিক সফলতাৰ এই প্ৰমাণ ভাৰতে আমেৰিকাৰ বিশ্বাস অৰ্জন কৰাৰ লগতে ৰাছিয়াৰ সৈতে নিজৰ শক্তি সম্পৰ্ক বাৰ্তাই ৰাখিছে কোনো সংঘাতত লিপ্ত নোহোৱাকৈ ইয়াৰ অৰ্থ হ'ল ভাৰতে ৰাছিয়াকো সম্পূৰ্ণৰূপে এৰি নিদিয়ে আৰু আমেৰিকাকো অসন্তুষ্ট নকৰে বৰঞ্চ দুয়োটা শক্তিৰ মাজত এক ভাৰসাম্য বজাই ৰাখিব এটা প্ৰশ্ন হয় ট্ৰাম্পৰ এই কোমল মনোভাৱ কেৱল এক ৰাজনৈতিক কৌশল নে ই ভাৰতৰ বৰ্ধিত গোলকীয় প্ৰভাৱৰ স্বীকাৰোক্তি এই সন্দৰ্ভত আপোনাৰ মতামত কি কমেণ্টত জনাব